সংকল্পপত্র পূরণের জন্য সংকল্পবদ্ধ সরকার। আগামী 5 বছরে দেওয়া হবে 2 লক্ষ চাকরি। স্বাস্থ্য, শিক্ষা, গৃহ এবং বন বিভাগ সহ অন্যান্য বেশ কয়েকটি বিভাগে নিযুক্তি দেওয়া হবে আগামী দিনে। আর এই ঘোষণা দিলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। বিজেপির যে সংকল্পপত্র তা পূরণের জন্য বদ্ধপরিকর রয়েছে সরকার। আগামী 5 বছরে 2 লক্ষ চাকরি প্রদান করা হবে সরকারি বিভিন্ন দপ্তরে, জানিয়ে দিলেন মুখ্যমন্ত্রী। সংকল্পপত্ৰত কৈছিলো যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছো যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিম। আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোর্স নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছো, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছো। আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হলেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছো। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্ত মন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে।